মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ অসমীয়া বিষয় কম্পাৰ্টমেণ্টেল এক্সাম দিবা তেওঁলোকৰ কাৰণে মই কেনেকৈ পাছ কৰিবা তাৰ কেইটামান কথা দেখাই দিব খুজিছোঁ। প্ৰথমতে তোমালোকে এইখন সিলেবাস গোটেইখন মুখস্থ ৰাখিবা যে কোনটো পাঠ কোন কবি বা কোন লিখক। তাৰ বৰগীতলৈ যাবা, বৰগীতৰ একদম সন্মুখতে ৰাগ বসন্ত, তাৰপিছতে কবি মাধৱদেৱ আৰু তাৰপিছত ইয়াৰ মূল কথাটো মানে ভক্তসকলে ভগৱানক প্ৰাৰ্থনা কৰিছিলে মুক্তিৰ পথ বিচাৰি। সেই বাক্যষাৰ জানিলে বহুত জানিবা। তাৰপিছত মাধৱদেৱৰ চমু পৰিচয় বা তেওঁৰ ৰচনা কৰা যিখিনি কাব্য আছিলে সেইখিনি বিষয়ে বা জোমৰাকেইখন কি সেইখিনি কথা জানিব লাগিব। তাৰপিছতে ইয়াত কি ভক্তি আছে মানে আমাৰ বৰগীতত দাস্য ভক্তিৰ নিদৰ্শন পোৱা যায়, সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু তাৰপিছত আমি ইয়াত বৰগীত কিমান আছে, টোটেল বৰগীত কিমান, শংকৰদেৱৰ কিমানটা আছিলে, মাধৱদেৱৰ কিমানটা, এইখিনি মই আগতেও কৰাই থৈছোঁ। আৰু তোমালোকে চাবা বৰগীতৰ লক্ষণ দুটা আৰু ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য চাবা। এইখিনি চালে তোমালোকৰ হৈ গ'ল। ইয়াৰ পিছত তোমালোকে যদি বৰগীতটো ভালকৈ চোৱা তেতিয়াহ'লে জিকিৰিটো নাচালেও হ'ব, কাৰণ পাছ কৰিব লাগে দেই। তাৰপিছত তোমালোকৰ প্ৰশস্তিটো মূলভাৱ আহে, এইটো অলপমান টান হয়, কিন্তু এতিয়া তোমালোকে তথাপি এইটো যদি টান পোৱা তেতিয়াহ'লে এৰি দিবা। এৰি দিলে কিন্তু এইটো এৰি দিলেও তোমালোকে সৰু কুৱেশ্যনকেইটা চাবা। যেনেকৈ ধৰা ইয়াত তোমালোকৰ কবিতা পুথিৰ কথা সুধিব ৰঘুনাথ চৌধুৰী, আৰু মৰণোত্তৰভাৱে আমাৰ কবিতা পুথি আৰু গ্ৰন্থ কোন দুখন আছিলে সেই দুখন সুধিব। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সদায় সোধে যে অসম সাহিত্য সভাৰ 1935 চনত মানে তেজপুৰত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি কোন আছিলে, এইটো উল্টায়ো দিয়ে, গতিকে এই কুৱেশ্যনটো চাবা। তাৰপিছতে আৰু প্ৰশস্তিটো কিন্তু দেখাত যদিও টান, মই আকৌ কৈ দিছোঁ, প্ৰশস্তিৰ যোগেদি কবি ৰঘুনাথ চৌধুৰী যিহেতু প্ৰকৃতি প্ৰেমী, তেওঁ প্ৰকৃতিখনৰ মাজত কি কৰিছিলে, তেওঁ এটা সুন্দৰক আৰাধনা কৰিছিলে। প্ৰশস্তি মানে গুণানুকীৰ্তন কৰা, যাতে আমাৰ মানে একদম সৰু কনচেপ্টটো এনেকুৱা যে যদি মানে প্ৰকৃতিখনে খুব ধুনীয়াকৈ আমাক সকলোবিলাক বস্তু দি আছে, কোনো ধৰণৰ সমস্যা নাই, চৰাই চিৰিকটি আহি আছে, ফুল ফুলি আছে, ৰাতি ধুনীয়াকৈ ৰাতিপুৱাইছে, সূৰ্য উদয় হৈছে, পোহৰত আমি সকলো দেখিছোঁ যে আমাক আচলতে প্ৰকৃতিখনক ইমান পবিত্ৰ তেওঁলোকে আমাক সদায় জনাই আছে যে আমি কেনেকৈ মানে একেলগে থাকি শান্তিৰে আমাৰ দিন পাৰ কৰিব লাগে। তাৰ মাজেদিয়ে কবি ৰঘুনাথ চৌধুৰীয়ে বুজাব খুজিছে যে সত্যম শিৱম আৰু সুন্দৰম, এই কথাটোৱে এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছিলে। তাৰপিছতে আমি মই অসমীয়াটো বুলি ক'লেও তোমালোকৰ কনচেপ্ট লাগিব যে সৈয়দ আব্দুল মালিকে কি কৈছিলে, মই অসমীয়া মানে মই নিজে যদি এজন অসমীয়া হওঁ তেতিয়াহ'লে অসমৰ কাৰণে কি কি কৰিছিলে। এই কথাখিনি দুষাৰি জানিলেও তোমালোকে কিন্তু নম্বৰ এটা হ'বা। যি ছাত্ৰ ছাত্ৰীয়ে বেয়া কৰিছা সেই ছাত্ৰ ছাত্ৰীয়ে অকণো লিখিব পৰা নাই। এটা কথা জানিবা, আমিও বহুত বছৰ বহীৰ লগত জড়িত হৈ আছোঁ মেট্ৰিকৰ, গতিকে যদি ছাত্ৰ বা ছাত্ৰীজনে লিখে তেতিয়াহ'লে তোমালোকক নম্বৰ দিয়া হ'বই। গতিকে এই কবিতাটোত আমাৰ অসমৰ সৌন্দৰ্যখিনি কি কি আছিলে, তোমালোকে যদি অন্ততঃ লিখা যে আমাৰ অসমৰ হেংদাম আছিলে, চবেই একেলগে মোগলক পৰাস্ত কৰিবলৈ ওলাই গৈছিলে। তাৰপিছতে যদিও মানে মোগল হাৰিলে, যিহেতু তেওঁলোক বহুত অহংকাৰী আছিলে, গতিকে আমাৰ একেলগে সকলো ওলাই গৈছে, কিন্তু কি কৰিছে, অসমৰ বোলে কি খায়, পিঠাগুড়ি খায়, বোলে সান্দহ গুড়ি খায়, হাঁহ কণী আছিলে ন, গতিকে সেই হাঁহ কণী দি পেলাই পিঠাগুড়ি দি পেলাই দৌলবোৰ সাজিছিলে। আৰু কি কি আছিলে, খৰমৰ চোলা, পোৱাল আছিলে, বাঘৰ নখ আছিলে, মহৰ শিং আছিলে, গতিকে এইখিনিৰ কাৰণে একদম মানে অসমখন ভৰি আছিলে সম্পদেৰে। গতিকে এই কথাখিনি তোমালোকে যদি অকণমান হ'লেও জানা, হীৰা মণি মুকুতা সোণ ৰূপ অজস্ৰ, আৰু তাৰ লগতে অসমৰ মানুহবিলাক মৰমীয়াল বা এনেকুৱা মাত ক'তো নাপায়, এনেকুৱা মানুহৰ আদৰ অভ্যৰ্থনা মৰম চেনেহ পৃথিৱীৰ আচল আন ক'তো পোৱা নাযায়। এই কথাখিনি তোমালোকে যদি নিজৰ ভাষাৰে বুজিব চেষ্টা কৰা তেতিয়া নিশ্চয় তোমালোকে পাৰিবাই। আৰু ইয়াত অঘৰী আত্মাৰ কাহিনী বুলি এখন উপন্যাস আছে, সেইখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে। আৰু তাৰপিছত ইয়াতো আছে অভয়াপুৰী অধিৱেশনৰ সভাপতি 1977 চনত, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ইয়াৰ পিছত তোমালোকে দৃষ্টান্তৰটোলৈ অলপ জানি থ'ব লাগিব, দুখন দৃশ্য, এখন আধুনিক আৰু এখন হৈছিলে আগৰ। গতিকে হৰে কৃষ্ণ ডেকাই আহিছিলে ঘৰ বিচাৰি, সেই কথাখিনি ভালকৈ চাবা। কেতিয়া আহিছিলে, গধূলি সময়, ক'ত ৰখিছিলে, নঙলা মুখত, কি বিচাৰিছিলে, আগফালে কি আছিলে, কাকিনী তামোল, ঠিক এনেকুৱা ধৰণৰ যিখিনি কথা সেইখিনিয়ে কুৱেশ্যন আমাৰ পৰীক্ষাত আহে। গতিকে
সেই যাক লগ পাইছিলে তেওঁ কিন্তু বৰ শান্তিত আছিলে, প্ৰজা মাটিৰ ঘৰতে বৰ শান্তিত আছিলে। কিন্তু পিছত তেওঁ ক'ত আছিলে? তাত কিন্তু কোনো চিনমকাম নাইকিয়া, বহুত অট্টালিকা বনাই পেলালে, তাত কিন্তু শান্তি নাই। মানুহ মৰিলেও দাহ কৰিবলৈ কোনো নাহে, সন্ধিয়া মানুহবিলাক ঘূৰি থাকে, কোনেও কাকো চিনি নাপায়, নামাতে, কাৰো মৰম নাই, আৰু কোনেও এটা পইচা খৰচ নকৰে, খালি পইচা ঘটে চাবৰ কাৰণে থৈ দিয়ে। গতিকে সেই তাত কোনো সুখ নাই। সেইখিনি কথা এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছিলে। ইয়াৰ পিছত আমি আকৌ জানিম যে আমাৰ ইয়াত দ্য চেণ্টিনেল আৰু গৌৰীয়সী আলোচনী সম্পাদক আছিলে হৰেকৃষ্ণ ডেকা। আৰু তাৰপিছত আমি ইয়াত গল্প আৰু কল্পকাৰ বুলি আহে কবি হৰেকৃষ্ণ ডেকাৰ। আৰু তেওঁ একমাত্ৰ এখন উপন্যাস আছিলে আগন্তুক। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পিছত আমি আকৌ আহিলোঁ উদ্যোগী হওঁ আহা। ইয়াত তোমালোকে খালি মুখস্থ এটাই কৰিবা যে এজন যদি লোক উদ্যোগী হয় তে তেওঁৰ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি লাগিব। আৰু এইকেইটা থাকিলেই উদ্যোগী হ'ব। আৰু যাৰ এইকেইটা গুণ নাই তেওঁ কিন্তু কেতিয়াও উদ্যোগী হ'ব নোৱাৰে, তেওঁ কি হ'ব? বিফল হ'ব। গতিকে আমাৰ কৰ্মহীন এজন সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ব্যৱধানটোৱে হৈছে এলাহ। গতিকে ইয়াত আৰু এটা কুৱেশ্যন চাবা যে ইয়াত মাজে মাজে যে প্ৰশ্নবিলাক সোধে কোনে কাক সুধিছিলে বুলি আহিব। আৰু আমাৰ এটা এট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট কথাষাৰ কোনে কৈছিলে এইটো আহিব। ইনফ'চিছ কোম্পানী প্ৰতিষ্ঠাতা নাৰায়ণ মূৰ্তি। আৰু ইয়াত তেনেকৈ তোমালোকে চাই যাবা যে কি আছে, কোন ক'ৰ স্বত্বাধিকাৰী আছিলে। নেম কেয়াৰ হস্পিটেল, ডাউন টাউন, তাৰপিছতে মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিতাৰে কি কৈছিলে, এনেকুৱা ধৰণৰ যিখিনি মই দাগ দি দিছোঁ এইখিনি তোমালোকে চাবা। আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, মাইক্ৰ'চফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে কৈছিলে আপুনি যদি দুখীয়া হৈছে সেয়া দুখীয়া হৈ জন্ম হোৱাটো আপোনাৰ কাৰণে ভুল নহয়, কিন্তু দুখীয়া হৈ মৰাটোহে আপোনাৰ ভুল। গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট কথা। পাঠৰ তলৰ কুৱেশ্যনতকৈ মাজৰখিনি চালেই হ'ল। ভাৰতীয় সংস্কৃতি তোমালোকে যদি টান পোৱা তেতিয়াহ'লেও তোমালোকে মূল কনচেপ্টটো জানিব লাগিব যে ভাৰতীয় সংস্কৃতিয়ে কি কৈছে, গোটেই মানুহখিনিক মানে অতীজৰ পৰা কেনেকৈ ধৰি ৰাখিছে আৰু তাৰ মূল খুঁটিটো কি। গতিকে এই কথাখিনি তোমালোকে জানিলে আমাৰ কৰ্মবৰ্ধমান শক্তিয়ে হৈছে প্ৰকৃত শক্তি। আৰু ইয়াৰ লগত আমাৰ ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময় যি যি বস্তু আছে সেইখিনি লিখি দিবা। চব পাহাৰ, পৰ্বত, মালভূমি, সমভূমি এইখিনি কথা আছে। তাৰপিছতে আমি মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে আৰ্য যুগৰ কথা কৈছে। এইটো এটা ইম্পৰ্টেণ্ট। ইয়াত মানে বহুত সৰু কুৱেশ্যন আছে, তোমালোকে সৰু কুৱেশ্যনকেইটা সদায় চাই দিলে তেতিয়া তোমালোকে নিশ্চয় পাৰিবা। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কালীয় দমন কাৰ বুলি পেলাই আহিব পাৰে। গতিকে এনেকুৱা ধৰণৰ সৰু প্ৰশ্ন বহুত এই পাঠটোত সোমাই আছে, তোমালোকে চাবা। গ্ৰীকসকল কাৰ হাতত পৰাজিত হৈছিলে? মাইকেনিয়ান জাতি। গতিকে এনেকুৱা। আৰু উত্তৰ ভাৰতৰ লগত দক্ষিণ ভাৰতৰ কাৰুকাৰ্যৰ যিটো মানে আমাৰ প্ৰভেদ আছিলে সেইটোও তোমালোকে চাবা, সেইটোও তোমালোকে পাৰিবা, বেছি টান নহয়। একদম মনৰ মাজত তোমালোকে যদি কৰি লোৱা নিশ্চয় তোমালোকৰ কাৰণে সহজ হৈ পৰিব। আৰু ইয়াৰ পিছতে আমি অজন্তাৰ ছবিবিলাকত অজন্তাৰ আমি যিটো মানে দুটা জীৱন আছে অজন্তাৰ গুহাত, এটা হৈছে সন্ন্যাস জীৱন, এটা হৈছে সমূহীয়া জীৱন। সন্ন্যাসটো যিটো ধীৰ স্থিৰ হ'ব, যিটোত মানে আমাৰ একদম দয়া ধ্যান মনতে থাকিব, আৰু যিটো সমূহীয়া হ'লে শক্তি, খ্যাতি, প্ৰেম, যৌৱন এইবোৰ থাকিব। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সেইটো চাবা। তাৰপিছত ঠিক তেনেকৈ তোমালোকক মই আৰু যদি তোমালোকে এইটো টান পোৱা জনগোষ্ঠীৰ গাঁথনি সংস্কৃতি এইটো বাদ দিবা, বাদ দি তোমালোকে ইয়াৰ পিছত ইণ্টাৰনেটত তিতা মিঠা চাবা, ইয়াতো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। আৰু তাৰপিছত তোমালোকে চাবা অৰুণিমা সিনহা। ইয়াৰ পিছত মই নেক্সট আৰু এটা তোমালোকক ভিডিঅ' কৰি তাৰ পিছৰ পৰা দি দিম। তোমালোকৰ ভিডিঅ'টোৰ পৰা যদি তোমালোকৰ নিশ্চয় লাভ হ'ব, তোমালোকে শ্বেয়াৰ কৰিবা আৰু ভালকৈ কৰিবা, পৰীক্ষাত কুৱেশ্যন এৰি নাহিবা। ধন্যবাদ। এটা লাইক কৰি দিবা, কিবা থাকিলে কমেণ্ট কৰি সুধিবা।